নমস্কাৰ সকলোকে পুনৰ মই মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 9 জুন 2024, অসমীয়া 25 জেঠ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:15 আৰু সূৰ্যাস্ত সময় 6:05। আজি হৈছে নৱমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত অসন্মতিৰ অনুভৱ হ'ব পাৰে। দামী বস্তু ক্ৰয় কৰাত আপোনাৰ ধন অপচয় হ'ব পাৰে। কঁকালৰ বিষে আপোনাক অসুবিধা দিব পাৰে। আপোনাৰ আচৰণৰ প্ৰভাৱ পৰাৰ পৰা বিৰত থাকক। আপুনি হয়তো ভুল কামত লিপ্ত হোৱাৰ দিশত প্ৰবল হ'ব পাৰে। বৃষ ৰাশি। ব্যৱসায়িক পৰিচালনাৰ মানদণ্ড উন্নত হ'ব। আপুনি আপোনাৰ জীৱনশৈলীত ব্যায়াম আৰু ধ্যান ধাৰণা অন্তৰ্ভুক্ত কৰিব লাগিব। স্থবিৰ হৈ পৰা কামবোৰ পুনৰ আৰম্ভ কৰাত আপুনি সফল হ'ব। আপোনাৰ উদাৰ স্বভাৱটোৱে আপোনাক আনক সহায় কৰিবলৈ আগ্ৰহী কৰি তুলিব। বিবাহ সম্পৰ্কীয় আলোচনা অবিবাহিত ব্যক্তিৰ বাবে হ'ব পাৰে। মিথুন ৰাশি। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত পৰামৰ্শ ল'ব লাগিব। আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সৰ্বোত্তম ফলাফল নাপাব। ঘৰ সংস্কাৰৰ সন্দৰ্ভত আপুনি পৰিকল্পনা কৰিব। আপোনাৰ বিৰোধীৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন। আৰ্থিক বিষয় সন্দৰ্ভত কাৰো ওপৰত বেছি বিশ্বাস নকৰিব। কৰ্কট ৰাশি। আপুনি আপোনাৰ ব্যৱসায়ৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ বাবে সময় উৎসৰ্গা কৰিব লাগিব। আপুনি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। আপুনি হয়তো কিছু মানসিক চাপ অনুভৱ কৰিব পাৰে। কৰ্মৰত পেছাদাৰীসকলে চৰকাৰী ভ্ৰমণৰ কাম হাতত ল'ব লগা হ'ব পাৰে। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক উৎকৃষ্ট হৈ থাকিব। নিবনুৱা ব্যক্তিয়ে চাকৰি নিশ্চিত কৰাৰ প্ৰবল ইংগিত পোৱা গৈছে। দুপৰীয়া মূৰৰ বিষ অনুভৱ কৰিব পাৰে। আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব। কন্যা ৰাশি। মানুহে আপোনাৰ স্বভাৱৰ শলাগ ল'ব। আপুনি আনৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। আপোনাৰ জীৱনসংগীৰ সৈতে আপুনি উৎকৃষ্ট সম্পৰ্ক উপভোগ কৰিব। সম্পত্তিৰ সন্দৰ্ভত আপুনি চুক্তি কৰিব পাৰে। আপুনি বিদেশত আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিলেহেঁতেন। নতুন উদ্যোগৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰা হ'ব পাৰে। তুলা ৰাশি। আপোনাৰ কাম-কাজৰ ক্ষেত্ৰত আপুনি যথেষ্ট সাৱধান হ'ব। আপুনি আত্মীয়ৰ পৰা সহায় লাভ কৰিব। আপোনাৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ সন্দৰ্ভত চিন্তা হ'ব। বন্ধু-বান্ধৱীৰ পৰা সহায় আৰু পথ প্ৰদৰ্শন লাভ কৰিব। দুপৰীয়াৰ পিছত অভাৱনীয়ভাৱে এক উল্লেখযোগ্য আৰ্থিক লাভ হ'ব পাৰে। বৃশ্চিক ৰাশি। উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো উৎকৃষ্ট। সামাজিক কাম-কাজত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কীয় বিবাদৰ সমাধান হ'ব। পৰিয়ালৰ কনিষ্ঠ সদস্যসকলৰ মতামতত গুৰুত্ব দিব লাগে। আপুনি আপোনাৰ সঙ্গীক প্ৰতিশ্ৰুতি দিব পাৰে। ধনু ৰাশি। বিবাদবোৰ কৌশলেৰে সমাধান কৰাটোৱে উত্তম হ'ব। আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব দিব লাগে। কৰ্মক্ষেত্ৰত সাৱধান হোৱা উচিত। আক্ৰমণাত্মক মনোভাৱৰ পৰা আঁতৰি থকা উচিত। চৰকাৰ সম্পৰ্কীয় বিষয়ত বাধাৰ সৃষ্টি হ'ব পাৰে। মকৰ ৰাশি। মানুহৰ মাজত আপুনি যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। আপোনাৰ ঘৰত আত্মীয় আহিব পাৰে। আৰ্থিক লাভৰ ইংগিত পোৱা গৈছে। আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ উৎকৃষ্ট সমন্বয় থাকিব। কুম্ভ ৰাশি। আমদানি ৰপ্তানি ব্যৱসায়ৰ পৰা আপুনি যথেষ্ট আৰ্থিক লাভালাভ কৰিব। কামৰ প্ৰতি আপোনাৰ উৎসাহ বাঢ়িব। ভ্ৰমণ যথেষ্ট উপভোগ্য হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। মানুহে আপোনাৰ নেতৃত্বক শলাগ ল'ব। আপুনি আৱেগিকভাৱে অতি শক্তিশালী হৈ থাকিব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। দুপৰীয়াৰ পিছত আপোনাৰ পৰিস্থিতি যথেষ্ট অনুকূল হ'ব। বন্ধু বা আত্মীয় ঘৰত লগ কৰিব পাৰে। ব্যৱসায়ত লাভৰ সুযোগ বিচাৰি পাব। আৰু সময়মতে লক্ষ্য সফলতাৰে পূৰণ কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।